মই প্ৰায় 4 বছৰ আৰু এমাহ থকা হ'লে 4 বছৰ হ'লহেঁতেন। গতিকে আমাৰ দলে মোক 4 বছৰ ৰাজ্যখনৰ সংগঠনৰ আটাইতকৈ শীৰ্ষ পদত কাৰ্যনিৰ্বাহ কৰাৰ যিটো সুযোগ দিছিল, তাৰ কাৰণে মই নিশ্চিতভাৱে আমাৰ অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সভাপতি শ্ৰীযুত মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, আমাৰ লোকসভাত বিৰোধী দলৰ দলপতি শ্ৰীযুত ৰাহুল গান্ধী ডাঙৰীয়া আৰু আমাৰ সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰীযুত কে.চি. বেণুগোপাল ডাঙৰীয়া প্ৰমুখ্যে মই দলৰ নেতৃবৃন্দক কালিয়ে টেলিফোন যোগেও কৃতজ্ঞতা জনাইছোঁ। গৌৰৱ গগৈ ডাঙৰীয়াকো কালিয়ে মই অভিনন্দন জনাইছোঁ। আজিও মই তেখেতৰ লগতে 3গৰাকী কাৰ্যকৰী সভাপতিক অভিনন্দন জনাইছোঁ। আৰু মুখ্যমন্ত্ৰীয়ে যিটো কথা মোক কৈছোঁ বুলি কৈছে, এইটো ওলালে ক'ৰ পৰা? তেখেতে মোক কৈছিলে যে তোমাৰ এনেকুৱা কি শক্তি আছে যে তুমি মোক বগৰাই দিম বুলি পেলাই সদায় ক্ষমতাৰ পৰা বিজেপিক আঁতৰাম বুলি কৈ থাকা। তেতিয়া মই তেখেতক কৈছিলোঁ যে আপোনাৰ বিৰুদ্ধে ৰাইজৰ যিটো ক্ষোভ আছে সেইটো আমি ভোটলৈ পৰ্যবেক্ষিত কৰিম আৰু আপোনাক ক্ষমতাৰ পৰা আঁতৰাম। তেতিয়া তেখেতে মোক কৈছিলে যে তুমি এপ্ৰিল মে' মাহত তোমাৰ নিজৰ চকীখনেই নাথাকিব, গতিকে তুমি মোক কেনেকৈ আঁতৰাবা? তেতিয়া মই তেখেতক ক'লোঁ যে আপুনি কংগ্ৰেছৰ ভিতৰৰ খবৰ নাপায়, আপুনি যিটো মোক বাৰ্তা দিছে এইটো আপোনাৰ চ'ৰ্চটো উইক চ'ৰ্চ। ARDFৰ ক্ষেত্ৰত মই সভাপতি হোৱাৰ আগতেও যিটো মোৰ স্থিতি আছিলে, আজিও মোৰ সেইটোৱে স্থিতি। সভাপতি হোৱাৰ আগত যেতিয়া ৰিপুণ বৰা ডাঙৰীয়া সভাপতি আছিলে, তেতিয়াও মই কংগ্ৰেছ নেতৃত্বলৈ চিঠি লিখিছিলোঁ যে সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতি কৰা বিজেপিৰ লগত যেতিয়া আমি যুঁজি আছোঁ, তেতিয়া অন্য এটা সাম্প্ৰদায়িক শক্তিৰ সৈতে আমি হাত মিলাব নালাগে। কিন্তু 21 চনত মোৰ কথাটো সেই সময়ত ইমান গুৰুত্বপূৰ্ণ নাছিল, এলায়েন্স হৈছিলে আৰু সভাপতি হৈ পেলাই সেই এলায়েন্সটো প্ৰথম দিনাখনেই ভংগ কৰিছিলোঁ। আৰু এতিয়াও মই ভাবোঁ যে আমি RSS বিজেপিৰ লগত যদি যুঁজিবলৈ হয়, তেতিয়াহ'লে আমি অন্য এটা সাম্প্ৰদায়িক শক্তিৰ লগত হাত মিলালে অসমৰ ৰাইজে কি ভাবিব সেইটো আমি গভীৰভাৱে বিশ্লেষণ কৰি ল'লে ভাল হ'ব। বিজেপি বিৰোধী মানুহখিনিক একত্ৰিত কৰাৰ প্ৰয়োজনীয়তা আছে। কালিও অখিল গগৈ ডাঙৰীয়া, লুৰিণ গগৈ ডাঙৰীয়া, অজিত ভূঞা ডাঙৰীয়া, আমাৰ মনোৰঞ্জন তলদুৱা ডাঙৰীয়া মোৰ লগত কথা পাতিছে। তেতিয়াও মই তেখেতসকলক কৈছোঁ যে আপোনালোকেও আন্তৰিকতা প্ৰচেষ্টাটো অব্যাহত ৰাখক। ময়ো আমাৰ দলৰ ভিতৰত এই কথাখিনি ক'ম